আমি ঘৰত কি গছ ৰুলে আমাৰ শুভ হয় সেয়া আমি জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, বহুত দৰকাৰী হয়। ইয়াৰো কাৰণ আছে, মই কৈছোঁ। আপোনালোকে ঘৰত কেতিয়াও কাইটীয়া গছ, গাখীৰ ওলোৱা গছ নাইবা যি গছ বনচাই কৰা হয় সেইবিলাক গছ কেতিয়াও ঘৰত নাৰাখিব। এয়া আপোনাৰ উন্নতিত বাধা দিয়ে। এতিয়া আপোনালোকে ভাবিছে চাগে কেনেকৈনো এটা গছে বাধা দিব পাৰে। আপোনালোকে যেতিয়া ঘৰত গছ এটা পোতে, যেতিয়া কস্মিক এনাৰ্জি মানে গ্ৰহৰ পৰা যিটো ৰশ্মি গছডালত পৰিব আৰু তাৰ পৰা আপোনাৰ তাত ৰিফ্লেক্ট হ'ব, সেয়া যিবিলাক এনেকুৱা ধৰণৰ গছ হ'ব তাৰ পৰা আমাৰ নিগেটিভ ৰিফ্লেক্ট পৰিব আৰু যাৰ ফলত আমাৰ কাৰণে বেয়া, সেয়া আমাৰ স্বাস্থ্যৰ কাৰণে হওক, আমাৰ লাইফৰ কাৰণে সেয়া বেয়া এফেক্ট কৰিব। গতিকে আমি সদায় সেনেকুৱা গছ ৰুব লাগে যাৰ পৰা পজিটিভ হয়। যেনে ধৰি লওক তুলসী গছ, নাৰিকল গছ। তুলসী গছ আমি পূব দিশত ৰুলে ভাল হয় আৰু নাৰিকলৰ গছ যিকোনো দিশত ৰুব পাৰে। নাৰিকলৰ গছ যিকোনো দিশৰ কাৰণে শুভ, কাৰণ নাৰিকলৰ গছে ব্ৰহ্মাণ্ডৰ যিটো কস্মিক এনাৰ্জি সেয়া লয় আপোনাৰ ৰুটেদি, যিটো শিপাই দি আপোনাৰ ঘৰলৈ দিয়ে, সেয়াই আপোনাক একদম ভাল পজিটিভ এটা এনাৰ্জি দিয়ে। গতিকে আমি নাৰিকলৰ গছ ৰুব পাৰোঁ, যিকোনো দিশত ৰুলে একো অসুবিধা নহয়, যদিও এই গছ ওখ হয়। আশা কৰিলোঁ আপোনালোকে বুজিলে। আজিলৈ আহোঁ।